মিয়াৰ শান্তি নাই, অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো। সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই। গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়া টেনশ্যনত থাকিবই লাগিব, মই নাথাকিলে বেলেগ কথা। যি হাৰি কথা কৈছে আৰু এটা জনগোষ্ঠীক টাৰ্গেট কৰি তেখেতে যিবিলাক ব্যৱহাৰ পাতি যিবিলাক কথা বতৰা কৈছে একেবাৰে সৰু ল'ৰাৰ নিচিনা কথাবিলাক কৈ আছে। এইটো আচলতে তেখেতে ফ্ৰাষ্ট্ৰেশ্যনত ভুগি আছে। তেখেতে মিয়া মানুহক মানে তেখেতে মুখ্যমন্ত্ৰী থকালৈকে মিয়া মানুহে শান্তি নাপায় বুলি কথাষাৰে মানে তেখেতৰ সাংবিধানিক যিটো পদমৰ্যাদা এইটো লাঘৱ কৰিছে। তেখেতে নিয়মমতে চৌমতৰ কেছ তেখেতৰ ওপৰত ল'ব লাগে গভৰ্ণমেণ্টে লৈ তেখেতৰ মুখ্যমন্ত্ৰীত্ব পদৰ পৰা খাৰিজ কৰিব লাগে। তেখেতে এই কথাটো শুবা নাপায়। তেখেতে যিটো তেখেতে সকলো জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী, এটা জনগোষ্ঠীৰ কাৰণে মুখ্যমন্ত্ৰী নহয় নহয়। আৰু তেখেতে মিয়া মানুহক কিয় টাৰ্গেট কৰি লৈছে, কাৰণটো কি? কেতিয়াবা ক'ৰবাত গৈ কিনে কয় মই মিয়া মানুহৰ লগত আছোঁ, মিয়া মানুহখিনিক মানে শিক্ষিত কৰিব লাগে, ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে। যেতিয়া ডক্টৰ ইঞ্জিনিয়াৰ হয় তেতিয়া আকৌ কয় যে আপোনাৰ ডক্টৰ ইঞ্জিনিয়াৰ চব মিয়াই লৈ গুচি গ'ল। এই হোৱাট ইজ দিছ? তেখেতে কি ক'ব খুজি আছে? তেখেতে আচল ফ্ৰাষ্ট্ৰেশ্যনত আছে। তেখেতে মিয়া জনগোষ্ঠীক মানে খেদিবৰ কাৰণে মুখ্যমন্ত্ৰী থকালৈকে তেখেতে শান্তিত নিদিয়ে, আমিও তেখেতক শান্তিত থাকিব নিদিওঁ। এই বেছি দিন নাই আৰু ৩-৪ মাহমান আছে, তেখেত নিজৰ গাদীৰ পৰা নামিব লগা সময় হৈ আহি পাইছেহি। অসমৰ ৰাইজে সকলো জনগোষ্ঠী এইবাৰ তেখেতক বেয়া পাই আছে। তেখেতৰ যিবিলাক কথা বতৰা তেখেত যিবিলাক কথা কৈ আছে এটা জাতিক টাৰ্গেট কৰি কিনে মানুহে আপোনাৰ এই হাতমপুৰীয়া মানে এটা যি বন্ধন আছে অসমত, সেই অসমৰ সেই হাতমপুৰীয়া বন্ধনটো ভাঙিবৰ কাৰণে যি চেষ্টা চলাই আছে কিন্তু এইটো ছাকচেছ হ'ব নোৱাৰে। অসমৰ মানুহবিলাক চবে বুজি পায়, বুদ্ধিজীৱীসকলে বেয়া পাইছে, অসমীয়া মানুহবিলাকে বেয়া পাইছে, খিলেঞ্জীয়া মানুহবিলাকে বেয়া পাইছে। সকলো জনগোষ্ঠী আমি একেলগে বসবাস কৰি আছোঁ, ভাতৃত্বভাৱ মেইনটেইন কৰি বসবাস কৰি আছোঁ। গতিকে এটা জনগোষ্ঠীক এনেকৈ টাৰ্গেট কৰি লৈ কিনে অসমখন আগুৱাই লৈ যাব নোৱাৰে। এটা জনগোষ্ঠী য'ত নেকি আপোনাৰ 1 কোটি জনসাধাৰণ আছে, 3.5 কোটিৰ ভিতৰত 1 কোটি জনসংখ্যা য'ত নেকি আপোনাৰ মুছলমান মানুহ, এটা জাতিক মানে আপোনাৰ প্ৰতিপন্ন কৰি এটা জাতি শেষ কৰি কিনে তেখেতে বৰ অসম গঢ়িব নোৱাৰে। অসমখন আপোনাৰ দেশৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত তালিকাত লৈ আহিব নোৱাৰিব। গতিকে তেখেতে যদি সঁচাকৈয়ে মানে শ্ৰেষ্ঠ ৰাজ্য বনাব খুজিছে তেতিয়াহ'লে এই জনগোষ্ঠীক কেনেকৈ আগুৱাই লৈ যোৱা যায় সেইটোৱে তেখেতে হেৰি কৰিব লাগে। তেখেতে 26ৰ বৈতৰণি পাৰ কৰিবৰ কাৰণে হিন্দু মুছলমান তেখেত এইবিলাক কৰিব নাপায়। এজন মানে মুখ্যমন্ত্ৰী পদত থাকি এইবিলাক একদম শুবা নাপায়। আমি মিয়া মানুহৰ কথা কওঁতে, মিয়া মানুহৰ মাটিৰ পাট্টা দিওঁতে, মিয়া মানুহৰ উচ্ছেদৰ বিৰোধিতা কৰোঁতে আৰু মিয়া মানুহৰ হৈ নিজৰ জানটো দিওঁতে যদি কংগ্ৰেছৰ বি টিম বুলি নহয় এ টিম ক'লেও মোৰ কোনো আপত্তি নাই। তাতে কিডাল হ'ল? কংগ্ৰেছে বিজেপিৰ বি টিম, আপোনালোকে নাজানে নেকি? যেতিয়া নেকি কংগ্ৰেছ পাৱাৰত আছিলে তেতিয়া আপোনাৰ মিয়া মানুহৰ কথা পাহৰি গৈছিলে। মিয়া মানুহৰ ডিটেনশ্যন কেম্প বন্ধ নকৰিলে, ডি ভোটাৰ শেষ নকৰিলে, কেবিনেটে সিদ্ধান্ত ল'লে 1 মিনিটত ডি ভোটাৰ শেষ হ'লে নকৰিলে, বাতিৰ পাট্টা নিদিলে, যাৰ কাৰণে বিজেপি আহি উচ্ছেদ কৰা আৰম্ভ কৰিছে। কংগ্ৰেছৰ গৰিয়ালৰ চকু পানী টকা বন্ধ হৈ যাব, মিয়া মানুহ এতিয়া বুজা হ'ল। গতিকে কংগ্ৰেছে যিটো ভাবি আছে তেখেতসকলে যদি চৰকাৰ বনাব খুজিছে আপাৰ আছামত যাব লাগে, বৰাকবিলত কাম কৰিব লাগে, BTCত কাম কৰিব লাগে, ক'তো নাযায়, ঘূৰি ঘূৰি মিয়া মানুহৰ ওচৰত। তাৰমানে মিয়া মানুহৰ ভোটখিনি ল'ব লাগে, মিয়া মানুহৰ কাম কৰিব নালাগে, মিয়া মানুহৰ ভোটটো মজা লাগে, মিয়া মানুহৰ প্ৰতিনিধিত্ব কৰা মনৰ বদৰুদ্দিন চাহাব আছে, আমি আছোঁ। গতিকে কংগ্ৰেছে আৰু আপোনাৰ হেৰি কৰিব নালাগে। গতিকে কংগ্ৰেছ পাৱাৰত আছিলে 15 বছৰ, সেই পাৱাৰত থকা সময়ত মুছলমানৰ কাৰণে কি কৰিছে তাৰ হিচাপ তেখেতসকলে দিব লাগিব প্ৰথম, তাৰপিছত মিয়াৰ ভোট খুজিব লাগিব। মুখ্যমন্ত্ৰীৰ পৰা আপোনাৰ অসম বিধানসভাৰ মজিয়াত মই একমাত্ৰ ব্যক্তি যিয়ে নেকি আপোনাৰ দলগাঁও সমষ্টিৰ সমস্যাবোৰ স্বাস্থ্য, শিক্ষা, ৰাস্তা ঘাট সকলো কথা সমস্যাৰ কথা দিছপুৰৰ মজিয়াত উপস্থাপন কৰিছোঁ। আৰু মই উপস্থাপন কৰাৰ পিছত মই সেইখিনি দলগাঁও সমষ্টিৰ ৰাইজৰ কাৰণে কৰি দিব পাৰিছোঁ, যাৰ কাৰণে এতিয়া মানুহ যদি কিবা চকু চৰা হয়, দলগাঁও সমষ্টিৰ যদি উন্নয়ন নালাগে সেইটো কংগ্ৰেছে কৈ দিয়ক যে আমাৰ দলগাঁও সমষ্টিৰ কলেজ নাছিলে, কলেজ নালাগে, মুজিবুৰ ৰহমানে কিয় কলেজ আনিব লাগে? দলগাঁও সমষ্টিৰ মানুহৰ মাটিৰ পাট্টা পোৱা নাছিলে, যদি তেখেতসকলে বেয়া পাইছে মাটিৰ পাট্টা আনি দিয়াৰ কাৰণে, তেতিয়া যদি বি টিম নহয় এ টিম ক'লেও মই আছোঁ। মুছলমান মানুহক মাটিৰ পাট্টা দিওঁতে, কলেজ আনি দিওঁতে, দলগাঁও সমষ্টি উন্নয়ন কৰাৰ স্বাৰ্থত যদি মই এইবিলাক কাম কৰোঁতে যদি কংগ্ৰেছে বেয়া পাইছে, সিহঁতৰ বেয়া পোৱালে মই কেৰেপ নকৰোঁ। দলগাঁও সমষ্টিৰ শ্ৰদ্ধা ৰাইজে মোক ভোট দিলেই হ'ব।